আমি আৰু এটা কথা লৈ আজি আকৌ আহিব খুজিছোঁ। কথাটো হ'ল আমাৰ যিখন কামৰূপ দেশ বুলি কোৱা হয় বা যিখন আমি কামৰূপ দেশ বুলি কওঁ, এই কামৰূপ দেশৰ যিটো আমাৰ গোটেই নৰ্থ ইষ্ট জোনটোৱে এটা সময়ত ধৰা হৈছিলে, আৰু এই কামৰূপ দেশখনৰ ভিতৰত আমাৰ মেঘালয়, কাৰ্বি আংলং, মণিপুৰ, নগাপাহাৰ, অৰুণাচলৰ কিছু অংশ আৰু মিজোৰাম, এইখিনি যিবোৰ আছে, শিল আছে, সেই শিলবিলাক সাধাৰণতে আগ্নেয় শিল, আৰু ইয়াতে মনোলিথ আৰু মেগালিথৰ পোৱা যায়। বহুত স্থানত মনোলিথ আৰু মেগালিথৰ পোৱা যায়। এই মনোলিথ আৰু মেগালিথ অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ লগতে ঠিক তেনেকৈ আমি দাক্ষিণাত্য দেখা পাওঁ। দাক্ষিণাত্য তেলেংগানাকে আদি কৰি মানে অন্ধ্ৰপ্ৰদেশলৈকে বা কৰ্ণাটকৰো কিছু অংশত আমি মেগালিথৰ থকা বুলি আমি দেখা পাওঁ। মেগালিথখিনি থকাৰ পৰা আমাৰ এই অঞ্চলটো প্ৰস্তৰ যুগৰ বা তাতোকৈও আগৰ পৰা মানৱ বসতি আছিল বুলি সিদ্ধান্ত ল'ব পাৰি। কিন্তু এই মানৱ বসতি অঞ্চলটো কেনে মানৱ আছিল আৰু কি ধৰণে মানৱ আছিল, আমি যদি অলপ বেলেগ ধৰণে এটা চিন্তা কৰোঁ, দেখা যায় যে আমাৰ মানৱ যিখিনি আছে, ক্লাছিফিকেশ্যন আছে, আমি যিটো হোমোচেপিয়ানৰ আগৰটো হ'ল নিঅলিথিক সময়ত মানৱসকল ওখ আছিল। সেই নিঅলিথিকসকল ওখ আছিল। প্ৰায় আমাৰ যিখিনি এতিয়া আমি ধৰক 6 ফুট, 6.5 ফুট বা 7 ফুট আছোঁ, সেইবোৰ মোটামুটি 10 ফুটলৈকে ওখ আৰু জবৰজং হস্তপুষ্ট আছিল। আৰু সেই মানৱসকলৰ গুৱাহাটীৰ যদি পৰিচয়টো চাই, গুৱাহাটীৰ পৰিচয়টোত বা নৰকাসুৰৰ আগত মহীদানৱৰ সময়তো মানুহসকলে পৰ্বতত বাস কৰিছিল, আৰু তলত যিখিনি আমাৰ ভৈয়াম আছিল, ভৈয়ামত তেওঁলোকে ধানৰ খেতি কৰিছিলে বা ধান আৰু বাঁহ, এই বেত, এইবিলাক ধৰণৰ খেতি বাতি কৰিছিল, আৰু বাতি কৰিবলৈ তেওঁলোকে আছিল। তেওঁলোকক যদি আমি ধৰা যায় যে তেওঁলোক এটা সময়ত তেনে আছিল, আৰু তেনেকুৱা ওখ শক্তিবান মানুহ আছিল। বা অসমৰ পৰা আমি ভীমৰ সন্তান ঘটোৎকচ বা হিড়িম্বাৰ কথা পাওঁ। তেওঁলোকে এই পূৰ্বোত্তৰ অঞ্চলতে বাস কৰিছিল, আৰু এটা সময়ত তেওঁলোক যদি আমি বৰফৰ যুগটোৰ ওচৰলৈ যাওঁ, তেতিয়াহ'লে বৰফ যুগৰ ওচৰৰ পৰা তেওঁলোকে ইয়াত থাকিব নোৱাৰি তেওঁলোকে পাহাৰৰ ওপৰৰ ফাললৈ গতি কৰিলে আৰু হিমালয়ৰ ওচৰে পাঁজৰে থকাৰ ব্যৱস্থা কৰিছিল। হয়তো হিমালয় য়েতিসকলো হয়তো এওঁলোকৰ এটা বংশধৰ আছিল বুলি আমি চিন্তা ধাৰণা এটা কৰিব পাৰোঁ। আৰু তেনেধৰণে এই যদি এওঁলোক হোমোচেপিয়ান যদি আছিল বুলি কয়, তেতিয়াহ'লে আমাৰ যিখিনি হোমোচেপিয়ান নাছিল বুলি ধৰা যায়, আছিল নহয়, নাছিল বুলি ধৰা যায়। আৰু তেওঁলোক যদি তেওঁলোকৰ আপোনাৰ পিছত হোমোচেপিয়ানসকলে আহি পেলাই ইয়াত বসতি কৰিলে, আৰু বসতি কৰাৰ ফলত আমাৰ ইয়াতে হোমোচেপিয়ানসকল বাঢ়ি গ'ল, আৰু তেওঁলোক ওপৰলৈ গুচি গ'ল। ওপৰলৈ যদি গুচি গ'ল, তেতিয়াহ'লে অৰিজিনেলটো আমাৰ আমি যিটো কওঁ যে আমি পশ্চিমৰ পৰা আহি পেলাই ইয়াতে বসতি কৰিছিলোঁ, পশ্চিমৰ পৰা আহি বসতি কৰাৰ সলনি আমি এনেধৰণে চিন্তা কৰিব পাৰোঁ নেকি যে আমি চাউথ ইষ্ট এছিয়াৰ যিফালে কাম্বোডিয়া, লাওছ, ভিয়েটনাম, চীনৰ দক্ষিণ অংশখিনি, অথবা আপোনাৰ সুমাত্ৰা, জাভা, ইণ্ডোনেছিয়াৰ অঞ্চলৰ পৰা আহি পেলাই ইয়াত বসতি স্থাপন কৰিছিল। আৰু ইয়াৰ লগত প্ৰায় ধৰক তেওঁলোক থকাৰ সময়লৈকে যিখিনি তেওঁলোক আছিল, অসুৰসকল বা দানৱসকল, তেওঁলোকে হয়তো পাহাৰলৈ গুচি যোৱাৰ আগৰ সময়লৈকে হয়তো বা পাহাৰত থকাৰ সময়লৈকেও তেওঁলোকে বোধ হয় এইটো কি কয়, তেওঁলোকৰ পুৰণা জেগাৰ লগত যোগাযোগ আছিল। যিহেতু ভাস্কৰ বৰ্মাৰ দিনলৈকে আমি তাম্ৰলিপ্ত বন্দৰৰ পৰা আমি দক্ষিণ এছিয়াৰ বা দক্ষিণ পূব এছিয়াৰ লগত আমি বেহা বেপাৰ কৰিছিল, বা জাপান, কোৰিয়ালৈকেও আমাৰ বেহা বেপাৰ চলিছিলে। আৰু
তিব্বতৰ কাষেদি টাৱাং আমাৰ মালিনী থান টাৱাং হৈ পেলাই এনেকৈ তিব্বতলৈ যোৱা যিটো ৰাস্তা আছিল বা পথ আছিল সেই পথেৰে যদি তেওঁলোকে ব্যৱহাৰ কৰিছিল বুলি ধৰা যায় তেতিয়াহ'লে আমাৰ এটা অসমৰ যিটো আমাৰ যিটো ঐতিহ্য বা যিটো অসমৰ ইতিহাস আছে বা অসমৰ বুৰঞ্জী আছে সেই বুৰঞ্জীটো অইনফালে ঢাল খাব। এই ক্ষেত্ৰত পুৰাতত্বৰ লগতে আমাৰ পুৰাতত্ত্ববিদসকলৰ লগতে আমি হেৰিসকলৰো যিসকলে এন্থ্ৰপলজি ওপৰতো নৃতত্ব বিভাগৰ ওপৰতো মানুহখিনিয়ে নতুনভাৱে চিন্তা কৰি আৰু নতুনকৈ যিখিনি আমি এতিয়া হেৰি বেছ যিটো এষ্ট্ৰনমি বেছ যিখিনি ষ্টাডি আছে সেই ষ্টাডিৰে মেগালিথ বা মনোলিথখিনি ষ্টাডি কৰি লৈ যদি আমাৰ যিখিনি হেৰি সম্পদ আছে সেই সম্পদটোৰ বিষয়ে বিশেষভাৱে চিন্তা কৰিব পৰাৰ কাৰণে এটা থল এটা আছে। আমি আশা কৰোঁ আমি এই বিষয়টো ধৰি পেলাই কিছু দূৰ আগুৱাই লৈ অসমৰ যিটো প্ৰাচীন ঐতিহ্য আছে বা পূৰ্বোত্তৰ ভাৰতৰ যিখিনি প্ৰাচীন ঐতিহ্য আছে সেই প্ৰাচীন ঐতিহ্যখিনি আমি উদ্ধাৰ কৰিব পাৰিম। ধাৰণা হয় ইয়াত থকা দেওপাহাৰৰ যিবোৰ আছে নিৰ্মাণ শৈলী আছে বা দেওপাহাৰৰ যিবোৰ মূৰ্তি আছে অথবা ডিমা হাছাওৰ যিবোৰ মূৰ্তিবিলাক আছে মদন কামদেৱেই হওক বা কামাখ্যাৰ অতীজৰ যিখিনি মূৰ্তি বা হেৰি পোৱা যায় সেইবিলাকৰ পৰাও এটা ধাৰণা এটা হয় যে আমি এটা সময়ত হয়তো দক্ষিণ পূব এছিয়াৰ লগতো আমি জড়িত হৈ আছিলোঁ আৰু দক্ষিণ পূব এছিয়াৰ লগত এটা ভাল সম্পৰ্ক এটা আছিল অথবা আমাৰ ইয়াৰ লগতে আমাৰ নৃত্য গীত খাদ্যাভ্যাস আদিও সেই দক্ষিণ পূব এছিয়াৰ বহুখিনি প্ৰভাৱ পৰিছিল বুলি আমি ভাবিবৰ এটা থল আছে। আশা কৰোঁ বিষয়টো অলপ চিন্তা চৰ্চা কৰি আগুৱাই নিয়াৰ এটা থল আছে আৰু আগুৱাই নিবলৈ কেনেধৰণে পাৰি আমি যত্ন কৰা উচিত।